আজি মইনা চৰাই এটি গীত মুকলি হৈছে আপুনি কণ্ঠনি কৰাইছে অনুভৱটো কেনেকুৱা অনুভৱ কৰিলে ভাল লাগিছে এইটো মই আসলে সেকেন্ড গান হয় প্ৰথম গানটো আছে মৰমৰ ধেমালি কিন্তু এইটো যোনটো মইনা চৰাই ফাৰ্ষ্ট মিউজিকেল ভিডিঅ' হয় সো বহুত ভাল লাগিছে আৰু যাতে আৰু বেলেগ বেলেগ গান বনাই থাকিব পাৰো কৈ থাকিব পাৰো বিচাৰো যে সবে মোক আশীৰ্বাদ দিয়ে আৰু যাতে আগবাঢ়ি যাব পাৰো গীতটি ৰাইজে ক'ত চাব পাৰিব এটা আপোনালোকে ইউটিউবত পাব ইউটিউবত দীপকেশ বৰগোহাঁই মিউজিকেল চেনেলত পাই যাব এইটো আৰু আপোনাৰ গীত গুডে মিউজিক আপোনাৰ দেউতা হয় দীপকেশ বৰগোহাঁই তেখেতৰ নাম তেখেতে কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী তেখেত আৰু আপোনাৰ গীতত তেখেতে যিহেতু মিউজিক কৰিছে আপুনি গাইছে গতিকে গোটেই এক্সপিৰিয়েঞ্চটো কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চ ক'ব গ'লে ভাল অভিনয় কৰিছে আপুনি হয় মই এক্টিং কৰিছোঁ ভালে লাগিছে মিউজিক দেউতাই কৈছে লিখিছে আমাৰ ঋতুপ দাদাই তাৰপিছত ইয়াতে আৰু আমাৰ ভিডিঅ' কৈছে ধনজিৎ দাদাই বহুত ধুনীয়া কৰিছে ভিডিঅ'টো চ' স্পেচিয়েল থেংকছ টু হিম অলছ' চ' এয়াৰ বহুত ভাল লাগিছে শ্বুটিং আমি হেৰি চান্দুবি আৰু কিছুমান ড্ৰোনৰ শ্বটছ কিছুমান সেইটো চন্দ্ৰপুৰত লৈছোঁ চন্দ্ৰপুৰ আৰু চান্দুবি ঠিক আছে ৰাইজক কি ক'বা বেলেগ তেনেকৈ মানে কি ক'ম আৰু যাতে চাওক ভাল পায় যাতে আৰু মোক ছাজেষ্টো কৰে যাতে যদি কিবা ভুলো হৈছে মোক কওক মোক যাতে মই শিকিব পাৰোঁ মোৰ ভুলখিনিৰ পৰা আৰু মই নিজকে আৰু যদি পাৰফেক্ট বনাব পাৰোঁ আৰু সেয়াই আৰু জাষ্ট মোক আশীৰ্বাদ দিলে হ'ল আৰু আজি মুক্তি পাইছে আপুনি বৰ সুন্দৰকৈ লিখিছে আৰু ডিমি তেখেতেও ধুনীয়াকৈ গাইছে আৰু দীপকেশ দাৰ মিউজিক ধনজিৎ দাৰ গোটেই কৰিঅ'গ্ৰাফি কি ক'ব ডিমি আজি এইটো দ্বিতীয়টো গীত আৰু ৰাইজক আগলৈ মুকলি কৰি দিয়া হ'ল আৰু আশা কৰিছোঁ তাই বহুত কষ্ট কৰিছে আচলতে আৰু গীতটি কৰিছিলোঁ আমি 2 বছৰ আগতে আৰু তাই যিহেতু মেট্ৰিক দিব আছিলে সেইবাবে গীতটি পলমকৈ আমি তাইক ডাবিং কৰোৱা হ'ল তাৰপিছত এতিয়া আকৌ আজিতো মুক্তিয়ে পালে বাকীখিনি ধনজিতে খুব ধুনীয়া কৰিছে আৰু দীপকেশদাৰ মোৰতো বহুতকেইটা গানেই কৰি দিছে তাতে এইবাৰ একদম ঘৰুৱাভাৱে ঘৰৰ ছোৱালীজনীভাৱে এটি গীত মইনা চৰাই যিমানখিনি পাৰোঁ কৰিব চেষ্টা কৰিছোঁ মোৰ বাকীবোৰ গীতৰ দৰে আৰু তাই বৰ ধুনীয়াকৈ গাইছে দীপকেশদাই সংগীত ধুনীয়া কৰিছে ধনজিতেতো একেবাৰে ভিডিঅ'গ্ৰাফি ফালি দিছে ভাল লাগিছে মোক মই আনন্দিত আৰু আশা কৰোঁ তাইক অসমৰ ৰাইজে বহু বেছি মৰম দিয়ক আৰু অকণমানি ছোৱালী গতিকে তাইক ছাজেষ্ট কৰক মৰম কৰক আৰু গীতটি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব খালি ধন্যবাদ গীত কাহিনীৰ এটা ইনস্পিৰেশ্যন থাকে মইনা চৰাইৰ ইনস্পিৰেশ্যন মইনা চৰাই আচলতে তাই সৰু হৈ আছে যিহেতু প্ৰত্যেকটো কথা প্ৰত্যেকটো সুৰত মই ধ্যান দিব লগা হৈছে কাৰণ চব কথা তাইৰ কাৰণে তাইৰ বয়সটো চাই পেলাই মই লিখিব নোৱাৰোঁ গতিকে মইনা চৰাই এটা এনেকুৱা এটা টপিক মই ভাবোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে বা ডাঙৰৰ কাৰণেও হয় কিছুমানৰ কাৰণে চোৱাৰ ৱেটো বেলেগ বেলেগ হয় আৰু তো গতিকে সেই টপিকটোৱে বিচাৰি পালোঁ যে মই এইটো ওপৰতে কৰোঁ এটা খুব ধুনীয়া শব্দ আৰু তাইৰ কাৰণে ভাল হ'ব বুলি পেলাই আৰু সেইটো মই কৰিলোঁ কংগ্ৰেচুলেশ্যন থেংক ইউ দীপকেশ দা আপুনি কি ক'ব মই কি ক'ম সেই ঘৰৰ কাম কৰিবলৈ আচলতে বৰ দিগদাৰ আৰু নিজৰ ল'ৰা ছোৱালী বিশেষকৈ কাম মানে গানৰ ক্ষেত্ৰখনত আমাৰ 2 বছৰীয়া প্ৰচেষ্টা অলৰেডি ঋতুৱে কৈছে ঋতুৱে খুব সুন্দৰকৈ কম্প'জ কৰি গানটো আৰু লিখি উলিয়াই দিলে আৰু মই যিমানখিনি পাৰোঁ সুন্দৰকৈ মিউজিকখিনি কৰিবৰ কাৰণে ট্ৰাই কৰিছিলোঁ আৰু ধনজিতে খুব সুন্দৰকৈ কৰিঅ'গ্ৰাফি কৰিছে আমি খুব কম সময়ৰ ভিতৰতে আচলতে প্লেনিং কৰি পেলাই মানে ভিডিঅ'টোৰ কথা চিন্তা কৰি আল্টিমেটলি আজি ৰিলিজ হ'ল আৰু আশা কৰোঁ তাইক আশীৰ্বাদ কৰিব সকলোৱে যাতে আৰু ভাল আৰু আগলৈ এয়া আৰম্ভণি আচলতে তাই আৰু যাতে ভাল গাব পাৰে বা ভালদৰে আৰু কাম কৰিব পাৰে গীতটো ক'ত চাবলৈ পাব গীতটো দীপকেশ বৰগোহাঁই মিউজিকেল ইউটিউব চেনেলত উপলব্ধ হৈছে ইতিমধ্যে তাত চাব পাৰিব অজয়দাক ধন্যবাদ দিম অজয় ফুকন দাদা আৰু দীপকেশ দা হঠাতে মানে ফোন এটা আহিলে যে গান এটা কৰিব লাগে আৰু ইমান ধুনীয়া গান সেইটোৱে লিখিছে মইনা চৰাই মানে বহুত বেছি ধুনীয়া লাগিছে শব্দটো শুনিলে কিবা ধুনীয়া লাগি যায় তাৰপিছত আমাৰ টিকলি আছে টিকলি অকণ সৰু চ' সেইটো কাৰণে অকণ মানে ভাবিব লগা হ'ল যে গানটো কেনেকৈ কৰিম চ' বহুত বেছি বিশেষ কৰা নাই অলপ পিকচাৰেশ্যন মানে বেলেগকৈ কৰিব চেষ্টা কৰিছোঁ বিশেষ একো কনচেপ্ট ৰখা নাই আৰু ৰাইজে ভাল পাব আৰু তাইক মৰম দিলে হ'ল খুব ধুনীয়াকৈ আৰু ভিডিঅ'টো চাই ভাল পাব চৰাই গীতটি আজি মুক্তি পাইছে আপুনি উপস্থিত আছে ইয়াতে ডিমিয়ে গাইছে কেনেকুৱা ধৰণৰ আপুনি কি ক'ব অসমবাসী ৰাইজক গীতটিক লৈ প্ৰথমে গীতটোৰ লগত জড়িত প্ৰত্যেকগৰাকীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ
শুভকামনা জ্ঞাপন কৰিছোঁ। অসমৰ সংগীত জগতত এটা নতুন গানৰ সংযোজন ঘটিছে। আৰু তাতোতকৈ ডাঙৰ কথা, যিজনী ছোৱালী একেবাৰে কেঁচুৱাৰ পৰা একদম সৰুৰ পৰা পাই আহিছোঁ আৰু আমি মানে কোচত তুলি ডাঙৰ কৰা বুলিয়ে ক'ব লাগিব। আৰু সেই ছোৱালীজনী আজি আচলতে সেই আৰু মইনা চৰাইৰ দৰে এতিয়া উৰিব পৰা হ'ল আৰু ডাঙৰ হ'ল। ডিমি এবাৰ মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰিছে, 87% পাইছে আৰু আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আৰু সেইটো কাৰণেই এটা ধুনীয়া গান পৰিকল্পনা কৰা হৈছিলে। ইতিমধ্যে আগতেও এটা গান ৰিলিজ কৰিছে আৰু এইবাৰ ঋতুভে খুব ধুনীয়াকৈ গানটো মানে কথা সুৰখিনি খুব ধুনীয়া কৰিছে, কম্প'জিশ্যন লিৰিক্স ডিমিৰ লগত আচলতে বয়সৰ লগত মিলা অনুপাতে ইমান ধুনীয়া এটা গান কৰিছে। আৰু দীপকেশ দাই বাকী গোটেই কামখিনি মিউজিক এৰেঞ্জমেণ্ট যিখিনি কৰিব লাগে ইমান ধুনীয়াকৈ কৰিছে। আৰু গানটোৰ লগত যিদিনাখনৰ পৰা ৰেকৰ্ডিং হৈ আছে সেইদিনাখনৰ পৰা শুনি আছোঁ, ভাল লাগিছে, আমাৰ ভাল লাগিছে। তাৰপিছতে আমি ভাবিলোঁ যে গীতটো ভিডিঅ' এটা হওক আৰু ঋতুভে পৰিকল্পনাটো কৰিছিলে শ্বিলঙত কৰাটো। তাৰপিছত মই ক'লোঁ তাতে গ'লে বেছি পইচা খৰচ হ'ব, আমি ওচৰতে ধনজিতক হতুৱাই, ধনজিত দাস DDC ওচৰতে আমি ভিডিঅ'টো কৰা যাওক। তাৰপিছত খুব ধুনীয়াকৈ ৰাণী, আমাৰ চান্দুবি, চন্দ্ৰপুৰ তিনিওটা লোকেশ্যনত ইমান ধুনীয়াকৈ গানটো শ্বুটিং কৰিছে যে কম বাজেটতো, বৰ বিশেষ কম বাজেট নহ'লেও মানে এটা মানে বিগ বাজেটৰ গানৰ নিচিনাকৈ ধনঞ্জিতে যে যিখিনি উপস্থাপন কৰিছে সঁচাকৈ ভাল লাগিছে। আৰু গানটো গোটেইখিনি আছে, গোটেইখিনি দেখুওৱা হৈছে। আৰু এজনী ছোৱালী আচলতে যেতিয়া এজনী নতুন ছোৱালীয়ে যেতিয়া যৌৱন পায়, সেই যৌৱন পোৱাৰ পিছত যিখিনি মনৰ অনুভৱ লৈ কথাখিনি লিখিছে ঋতুভে, গোটেই গানটো ভিডিঅ' যোগেদি গোটেই গানটো প্ৰকাশ পাইছে। আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে গানটো আদৰি ল'ব, মৰম দিব। ডিমি দিদিক্সা, ডিমি ৰেকৰ্ডছ আৰু যিটো ইউটিউব চেনেল আছে তাতে গানটো উপলব্ধ হ'ব। দীপকেশ বৰগোহাঁই ইউটিউব চেনেলটো সকলোৱে জানে। আৰু তেওঁলোকে অডিঅ' প্লেটফৰ্ম এটা খুলিছে ডিমি ৰেকৰ্ডছ। সেই অডিঅ' প্লেটফৰ্মতো গানটো ইতিমধ্যে উপলব্ধ হৈছে, ইনষ্টাগ্ৰাম, ফেচবুক, ৰিলছ সকলোতে উপলব্ধ হৈছে। আজি ইউটিউবতো গানটো মুকলি হৈছে। মই আশা কৰোঁ ৰাইজে শ্বেয়াৰ কৰি দিব, উৎসাহ যোগাব, যাতে নতুন প্ৰজন্মই ধুনীয়া ধুনীয়া গান হাতত লৈ মিঠা গান, শুৱলা গান যদি কৰি কিনে তেওঁলোকে যদি মৰম পায় আৰু গান কৰিবৰ কাৰণে উৎসাহ পাব। সেইকাৰণে অসমবাসী ৰাইজে শ্বেয়াৰ দিয়ক আৰু মৰম দিয়ক, উৎসাহ প্ৰেৰণা দিয়ক আৰু ডিমি এনেকৈয়ে আগবাঢ়ি যাওক। এটা সময়ত অসমৰ এগৰাকী ভাল প্ৰতিষ্ঠিত গায়িকা হিচাপে যাতে আমি পাওঁ, সেইখিনি মোৰ ফালৰ পৰা আকৌ এবাৰ শুভেচ্ছা যাচিছোঁ। লগতে আমাৰ স্বৰাজ আছে, গানটোৰ লগত স্বৰাজো জড়িত হৈ আছে। আমি একেই পৰিয়ালো, আমি একেলগে কাম কৰি থাকোঁ। আমাৰ ডিম্বেশ্বৰো আছে, সকলোখিনি আছে। আৰু আমি DA নেটৱৰ্ক অসম আৰু লগতে আমাৰ ষ্টাৰ আছাম আৰু যিকেইটা চেনেল আহিছে, আছাম টক্স, নিউজ এনি, সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত উৎসাহ যোগাবৰ কাৰণে যে আজি এইখিনি তেওঁলোকে আহিছে। আৰু গানটো ৰাইজে আদৰি ল'ব তাকে আশা কৰিছোঁ। ধন্যবাদ। মইনা চৰাই গীতটো ডিমি দিদিক্সাৰ কণ্ঠত আপোনালোকে ইতিমধ্যে যিহেতু ইউটিউবত উপলব্ধ হৈছে, শুনিবলৈ পাব। গানটো খুব ধুনীয়াকৈ কম্প'জ কৰিছে, লিৰিক্স লিখিছে মোৰ বন্ধু ঋতু হাজৰিকাই। আৰু খুব ধুনীয়া সংগীত ব্যৱস্থাপনা দীপকেশ বৰগোহাঁই সকলোৱে চিনিয়ে পায়। আৰু দীপকেশ দাৰে ছোৱালী খুব ধুনীয়াকৈ ভিডিঅ' কৰিছে আমাৰ ধনজিতে। গতিকে অসমৰ ৰাইজে গীতটো আঁকোৱালি ল'ব আৰু ডিমিক আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। Stay informed, stay ahead. News NE 365